জীৱনে হহুৱাই জীৱনে কন্দুৱাই হয়তো জীৱন চাগে এনেকুৱাই জীৱন নদীৰ নাওকাখনিত পৰিছোঁ মই বঠা বাই বাই ভাগৰি পৰিছোঁ মই বঠা বাই জীৱনে হহুৱাই জীৱনে কন্দুৱাই হয়তো জীৱন চাগে এনেকুৱাই জীৱন নদীৰ নাওকাখনি ভাগৰি পৰিছোঁ ময়ো বঠা বাই বাই হয়তো জীৱন চাগে এনেকুৱাই। আপুনি লুইত গগৈ মই ডাইৰেক্টৰ নিচাইকৰ পুতেক। নিচাইকৰ পুতেক। হয় হয়, আমি একেটা পৰিয়াল হয়, আমাৰ একেটা বংশৰ হয়। তাকে সি বেমাৰ গম পাই মোৰো ৰখি থাকিব নোৱাৰিলোঁ আৰু যিয়েই নহওক ঘৰৰ কথা এটা আছে। তাৰ দ্বিতীয়তে ই সুস্থ থাকিলে আমাৰ পৰিয়ালৰো কথা আহে, পৰিয়ালৰ যি ৰিপ্ৰেজেণ্টেটিভ হয়। আমি সেয়ে তাৰ সুস্থ শৰীৰ কামনা কৰি ময়ো সেয়ে তাক সহযোগিতা টাইম অকণমান দিলোঁ সেয়াই। এতিয়া মই সম্পূৰ্ণ সুস্থ বুলি ক'লেও বেয়া নহ'ব। মোৰ বিশেষকৈ প্ৰেছাৰ চুগাৰ এইখিনি গোটেই কণ্ট্ৰলত আহিলে মোৰ ঘূৰণিটোৰ কাৰণে মই আকৌ ঘূৰি আহিবলগীয়া হ'ল ঘৰৰ পৰা। আজি ৰাতিপুৱাৰ পৰা মোৰ ঘূৰণিটো নাইকিয়া হৈছে। খোৱা বোৱা ব্যৱস্থা ঠিকেই আৰু ইয়াৰ চিকিৎসকসকলৰ নাৰ্ছসকলৰ যিটো শুশ্ৰূষা যথেষ্ট তেওঁলোকে মোৰ পিছত যথেষ্টখিনি কৰিছে। মই তেখেতলোককো ধন্যবাদ জনাইছোঁ। বিশেষকৈ ডক্টৰ কৰুণা কুমাৰ দাস তেখেতৰ নেতৃত্বত প্ৰশংসা কৰিবলগীয়া কথা। তেখেতে বৰ সুন্দৰভাৱে শুশ্ৰূষা কৰিছে, ধন্যবাদ জনাইছোঁ মই। যিহেতু আপুনি জনপ্ৰিয় কণ্ঠশিল্পী, কথাৰ শিল্পী খ্যাত, এটি গীত যদি আপুনি গুণগুণাই দিয়ে আপোনাক মানুহৰ জীৱনটোৰ ওপৰত এটা ধাৰণা, জীৱনে হহুৱাই জীৱনে কন্দুৱাই হয়তো জীৱন চাগে এনেকুৱাই জীৱন নদীৰ নাওকাখনিত পৰিছোঁ মই বঠা বাই বাই ভাগৰি পৰিছোঁ মই বঠা বাই জীৱনে হহুৱাই জীৱনে কন্দুৱাই হয়তো জীৱন চাগে এনেকুৱাই জীৱন নদীৰ নাওকাখনি ভাগৰি পৰিছোঁ ময়ো বঠা বাই বাই হয়তো জীৱন চাগে এনেকুৱাই। তেখেত আমাৰ ইয়াত আচলতে কালি ভৰ্তি হৈছিলে। তেখেতৰ অকণমান মূৰ ঘূৰণি হৈ আছিলে। সম্প্ৰতি তেওঁ সুস্থ, তেওঁ ভালৰ ফালে আহি আছে, স্বাস্থ্যৰ উন্নতি ঘটিছে আৰু যদি এনেকেই থাকে তেতিয়াহ'লে আমি সম্ভৱতঃ কালিলৈ মানে কেবিনলৈ তেখেতক আমি শ্বিফ্ট কৰিব পাৰিম। তেখেতৰ আগৰ সমস্যাটোৱে, তাৰ ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া হল্টাৰ মনিটৰিঙো কৰা হৈছে যে হাৰ্টৰ কিবা অসুবিধা আছে নেকি। যদি হয় তাত কিবা আহে সেইমতে তেওঁৰ চিকিৎসা হ'ব, কিন্তু তেওঁৰ লক্ষণসমূহ আগতকৈ বহুত প্ৰকাৰে হ্ৰাস পাইছে। বিশেষ চিন্তাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।